ৰাধে ৰাধে। আমাৰ ভাৰতবৰ্ষত এনেকুৱা এডোখৰ ঠাই আছে, এনেকুৱা এখন ডিষ্ট্ৰিক্ট আছে, মানে এটা অঞ্চল আছে, য'ত নেকি প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ ভক্ত হনুমানক কেতিয়াও পূজা নকৰে। কাৰণ হনুমানৰ এটা নাম হৈছে মাৰুতি। আমি তেখেতক মাৰুতি নন্দন বুলি কওঁ। সেই গাঁওখনত বা সেই অঞ্চলটোত মাৰুতি নামৰ যিখন ব্ৰেণ্ডৰ গাড়ী, সেই মাৰুতি ব্ৰেণ্ডৰ গাড়ী সেই অঞ্চলটোতে নিষিদ্ধ। যদি কোনো লোকে মাৰুতি গাড়ী লৈ সেই অঞ্চলত প্ৰৱেশ কৰে, তেতিয়াহ'লে সেই গাঁওবাসীয়ে সেই গাড়ীখন ভাগি ছিগি ধ্বংস কৰি পেলাব। কাৰণ তেওঁলোকে হনুমানক ইমানেই বেয়া পায়, হনুমানৰ নামৰ মাৰুতি ব্ৰেণ্ডৰ গাড়ীও তেওঁলোকে তাত নিষিদ্ধ কৰিছে। ইয়াৰ আঁৰত এটা কাহিনী আছে। সেই কাহিনীটো হৈছে, আৰু সেই ঠাইখনৰ নাম হৈছে মহাৰাষ্ট্ৰৰ আহমদনগৰত সেই ঠাইখন আছে। সেই ঠাইখন হৈছে এটা সুউচ্চ পাহাৰ। সেই পাহাৰৰ লোকসকলে নিম্বা নামৰ এজন দেৱতাক পূজা কৰে। তেওঁলোকে তেওঁলোকৰ কিবা শুভ কাম আৰম্ভণিৰ আগতে সেই নিম্বা দেৱতাক তেওঁলোকে পূজা অৰ্চনা কৰে। যেনেকৈ বিবাহ আদি অনুষ্ঠিত কৰিব লগা হ'লে সেই নিম্বা দেৱতাক পূজা কৰে। আৰু সেই গাঁওখনৰ লোকসকলে এনেকুৱা এটা তেওঁলোকৰ সামাজিক নীতি আছে যে যদি বিবাহ কাৰ্য হনুমানৰ কোনোবা ভক্ত মানে যদি পূজা কৰা লোকৰ লগত যদি সেই বিবাহ কাৰ্য মানে কৰিবলৈ যায়, তেতিয়াহ'লে সেই বিবাহো তেওঁলোকৰ নিষিদ্ধ। কাৰণ তেওঁলোকে বেলেগ এখন ঠাইৰ ছোৱালী যদি বিয়া পাতি আনে, সেই মানুহঘৰ যদি সেই অঞ্চলটোৰ মানুহে যদি হনুমানক পূজা কৰে, তেতিয়াহ'লে তেওঁলোকে সেই বিয়াও কেঞ্চেল কৰি দিয়ে। কাৰণ তেওঁলোকে হনুমানক বহুতে বেয়া পায়। হনুমানক বেয়া কিহৰ কাৰণে পায় জানেনে? যেতিয়া লক্ষ্মণে মূৰ্ছা গৈছিলে, তেতিয়া ৰামে হনুমানক পঠাইছিলে সঞ্জীৱনী বুটি আনিবৰ কাৰণে, সঞ্জীৱনী ঔষধ। সেই পাহাৰটোৰ পৰা হনুমানে সঞ্জীৱনী ঔষধ পাহাৰটোত বিচাৰি ফুৰিছিলে। যেতিয়া হনুমানে সঞ্জীৱনী মানে যিটো ঔষধ, বনৌষধ বিচাৰি নাপায়, কি কৰিলে গোটেই পাহাৰটোকে, গন্ধমাৰ্দন যিটো পৰ্বত বুলি কয়, সেই পৰ্বতটোকে হনুমানে উঠাই আনিলে। সেই গন্ধমৰ্দন পৰ্বতটোত তেওঁলোকৰ সেই গাঁওবাসীৰ বিশ্বাস মতে নিম্বা নামৰ এজন মানে দৈত্য বা দেৱতা, তাতে সেই নিম্বা নামৰ দেৱতাজনে তপস্যাত মগ্ন হৈ আছিল বুলি গাঁৱৰবাসীৰ বিশ্বাস। সেই নিম্বা নামৰ দৈত্যজনে তাত তপস্যা কৰি থাকোঁতে হনুমানে যিটো পৰ্বত উঠাই আনিছিলে, গন্ধমৰ্দন পৰ্বত, সেই পৰ্বতটো উঠাই আনোতে নিম্বাৰ মানে সোঁ হাতখন সেই গন্ধমৰ্দন পৰ্বতত গুচি আহিল বুলি তেওঁলোকৰ বিশ্বাস। আৰু তেতিয়া তপস্যা ভংগ হ'ল বুলি তেওঁলোকে ভাবে যে নিম্বা দৈত্যৰ তপস্যা ভংগ হৈ গ'ল, গতিকে গাঁৱৰ মাজত মানে বহুত অশান্তি অসূয়া তেনেকুৱা কিবা হ'ব বুলি তেওঁলোকে বিশ্বাস কৰিলে। যে কথাটো এনেকুৱা ধৰণৰ, যেতিয়া পাহাৰটো হনুমানে লৈ আহিছিলে, মানে তেতিয়া কি হৈছিলে, সেই অঞ্চলটোত এটা অন্ধকামৰ পৰিৱেশ হৈছিলে। কাৰণ এটা পৰ্বত এঠাইৰ পৰা আন এঠাইলৈ লৈ গৈছে হনুমানে, গতিকে তলৰ যিখিনি জেগা তাততো অন্ধকাৰময় হ'বই, নিশ্চয় হ'ব। গতিকে তেওঁলোকে ভাবিছে যে পৰ্বতটো উঠাই নিয়াৰ ফলত আমাৰ ইয়াতে মানে অসূয়া অশান্তি এইবিলাক আমাৰ মানে বহুত আকাল এনেকুৱা ধৰণৰ কিবা চিটুৱেশ্যন মানে হৈ গৈছে। গতিকে তেওঁলোকে হনুমানক সেইটো কাৰণতেই মানে বেয়া পায় আচলতে, যিহেতুকে তেওঁলোকৰ নিম্বা দৈত্যই তাতে তপস্যা ভংগ হোৱা বুলি তেওঁলোকৰ বিশ্বাস। সেই বিশ্বাস মতে হনুমানৰ পূজা তাত বৰ্জিত। হনুমানৰ যি মানে ৰঙা ঝাণ্ডা যিটো আমি ব্যৱহাৰ কৰোঁ, সেই ৰঙা ঝাণ্ডা তেওঁলোকে তাত কেতিয়াও কোনো ঘৰৰ মানুহৰ সন্মুখত নলগায়। কাৰণ হনুমান তেওঁলোকে পূজাই নকৰে, তেওঁলোকে এজন দেৱতাকে পূজা কৰে, সেইজন হৈছে নিম্বা দৈত্যকে তেওঁলোকে পূজা কৰে। যিকোনো শুভ কামৰ আৰম্ভণিতে তেওঁলোকে যিহেতুকে পূজা কৰে, গতিকে হনুমানৰ নামৰ বা মাৰুতি মানে যিটো ব্ৰেণ্ডৰ গাড়ী, সেই গাড়ী তেওঁলোকে তাত দেখিলেও তেহেজ নেহেজ কৰি একদম ধ্বংসলীলাৰ সৃষ্টি কৰি দিয়ে। গতিকে তাত মাৰুতি গাড়ী যোৱাটো আজিও বৰ্জিত, কোনো লোকে তাত নিবই নোৱাৰে।
পাহাৰীয়া লোকবিলাকে তেওঁলোকৰ ৰীতি নীতি পৰম্পৰা এইবিলাকক লৈ মানে খুব সক্ৰিয়। তেওঁলোকে হনুমানৰ যি মন্দিৰ, সেই মন্দিৰ মানে বেলেগ এখন ঠাইত থাকিলেও তেওঁলোকে কেতিয়াও নাচায়। তেওঁলোকে সেই ঠাইৰ পৰা আন ঠাইলৈ গ'লেও হনুমান বা ৰামৰ পূজা তেওঁলোকে কেতিয়াও নকৰে। কাৰণ সেইবিলাক লোক হৈছে মানে এক কথাৰ মানুহ। তেওঁলোকে যিহেতুকে এজনৰ দেৱতাকে পূজা কৰে, তেওঁকে পূজা কৰিব, নিম্বা দৈত্যকে পূজা কৰে। গতিকে হনুমান পূজাটো তেওঁলোকৰ কাৰণে একদমেই বিহিত, গতিকে তেওঁলোকে নকৰে। মই এইখিনি ইনফৰ্মেশ্যন দিলোঁ আপোনালোকক। হনুমানৰ মাৰুতি নামৰ শব্দটোত মানে সেই গাঁৱৰ বাসিন্দাসকলে আজিও বেয়া পায়। গতিকে আমি যিহেতুকে হনুমানক পূজা কৰোঁ, আমি হনুমানৰ শক্তি নিজে অনুভৱ কৰোঁ। সেই অঞ্চলৰ মানুহে সেই দেৱতাকে পূজা কৰে, তেওঁলোকে তেনেধৰণে শক্তি পায়। গতিকে জয় শ্ৰীৰাম, জয় হনুমান।